ইলে বৰপেটাৰ মন্দিয়াত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে একাংশ পানীৰ ফেক্টৰী। বিশুদ্ধ খোৱা পানীৰ নামত বিক্ৰী হৈ থকা 20 লিটাৰৰ পানীৰ বটলৰ গুণগত মানক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। একাংশ পানীৰ বটলত উৎপাদনকাৰীৰ পৰিচয়, অনুমোদন, চিলমুখৰ তথা প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ অভিযোগ আহিছে। একাংশ পানীৰ ফেক্টৰীত কেৱল দমকল আৰু সাধাৰণ ফিল্টাৰ ব্যৱহাৰ কৰিয়েই চলাইছে পানীৰ ব্যৱসায়। পানী বিশুদ্ধকৰণ আৰু গুণগত মান নিয়ন্ত্ৰণৰ নিয়ম মানি চলা হৈছে নে নাই তাক লৈও প্ৰশ্ন সচেতন মহলত। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে আমাৰ এই বৃহত্তৰ সত্ৰখনৰ অঞ্চলত আমি চাই আছোঁ যে যধে মধে পানীৰ ফেক্টৰীবিলাক হৈ আছে। যিহেতু আমি সকলোৱে জানো যে পানীয়েই প্ৰাণীৰ প্ৰাণ, তো সেই পানীবিলাক বিশুদ্ধ পানী আমি খাই আছোঁ নে কি পানী খাই আছোঁ, আৰু আজিকালি আমি চাইছোঁ যে মেক্সিমাম বেমাৰবিলাক আমাৰ সেই পানীৰ পৰাই হৈছে। তো আমাৰ এই অঞ্চলত আমি চাইছোঁ বহুতকেইটা পানীৰ ফেক্টৰী হৈছে। তো সেই ফেক্টৰীবিলাকৰ আপোনাৰ এই ফুড এণ্ড ছাপ্লাই অফিচৰ পৰা অনুজ্ঞাপত্ৰ আছে নে নাই সেই বিষয়ে আমি নাজানো। আমাক যোনবিলাক 20 লিটাৰৰ পানী যোগান ধৰি আছে সেই পানীৰ লিটাৰবিলাকত বা গ্লেনবিলাকত আমি চাইছোঁ কোনো ধৰণৰ ষ্টিকাৰ নাই। সেই ষ্টিকাৰবিলাকত আচলতে নিয়ম মতে আপোনাৰ কোনদিনা পানীবিলাক মেনুফেকচাৰ কৰিলে সেই ডেটটো লিখা থাকিব লাগে, আৰু কিমান দিনলৈকে এইটোৰ এক্সপায়াৰ্ড থাকিব সেইটো তাতে মেনশ্যন কৰা থাকিব লাগে। কিন্তু আমি ড্ৰামবিলাকত চাওঁ কোনো ধৰণৰ সেই তাৰিখবিলাক মেনশ্যন হোৱা নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰলৈ তথা এই আমাৰ প্ৰশাসন বিভাগলৈ আমি অনুৰোধ জনাইছোঁ, আমাৰ অঞ্চলত যোনবিলাক এই পানীৰ ফেক্টৰী সুৰাসুৰে বৃদ্ধি পাই আছে এই সকলোবিলাক ইনভেষ্টিগেশ্যন হ'ব লাগে, আৰু তেওঁলোকৰ সঁচা অৰ্থত অনুজ্ঞাপত্ৰ আছে নে নাই সেইবিলাকো পৰীক্ষা কৰিব লাগে। যদি অনুজ্ঞাপত্ৰ নাই তেওঁলোকে অনুজ্ঞাপত্ৰ লৈ পেলাই তেওঁলোকে বিজনেছবিলাক কৰিব লাগে। যিহেতু পানীবিলাক খাই আছোঁ, আমি সচেতন ৰাইজসকলে খাই আছোঁ, আমি সকলো ৰাইজে খাই আছোঁ। তো বেমাৰ হ'লে কিন্তু আমি এই আমাৰ অঞ্চলৰ ৰাইজে আমি ভুক্তভোগী হ'ব লাগিব। ইলে বৰপেটাৰ মন্দিয়াত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে একাংশ পানীৰ ফেক্টৰী। বিশুদ্ধ খোৱা পানীৰ নামত বিক্ৰী হৈ থকা 20 লিটাৰৰ পানীৰ বটলৰ গুণগত মানক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। একাংশ পানীৰ বটলত উৎপাদনকাৰীৰ পৰিচয়, অনুমোদন, চিলমুখৰ তথা প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ অভিযোগ আহিছে। একাংশ পানীৰ ফেক্টৰীত কেৱল দমকল আৰু সাধাৰণ ফিল্টাৰ ব্যৱহাৰ কৰিয়েই চলাইছে পানীৰ ব্যৱসায়। পানী বিশুদ্ধকৰণ আৰু গুণগত মান নিয়ন্ত্ৰণৰ নিয়ম মানি চলা হৈছে নে নাই তাক লৈও প্ৰশ্ন সচেতন মহলত। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে আমাৰ এই বৃহত্তৰ সত্ৰখনৰ অঞ্চলত আমি চাই আছোঁ যে যধে মধে পানীৰ ফেক্টৰীবিলাক হৈ আছে। যিহেতু আমি সকলোৱে জানো যে পানীয়েই প্ৰাণীৰ প্ৰাণ, তো সেই পানীবিলাক বিশুদ্ধ পানী আমি খাই আছোঁ নে কি পানী খাই আছোঁ, আৰু আজিকালি আমি চাইছোঁ যে মেক্সিমাম বেমাৰবিলাক আমাৰ সেই পানীৰ পৰাই হৈছে। তো আমাৰ এই অঞ্চলত আমি চাইছোঁ বহুতকেইটা পানীৰ ফেক্টৰী হৈছে। তো সেই ফেক্টৰীবিলাকৰ আপোনাৰ এই ফুড এণ্ড ছাপ্লাই অফিচৰ পৰা অনুজ্ঞাপত্ৰ আছে নে নাই সেই বিষয়ে আমি নাজানো। আমাক যোনবিলাক 20 লিটাৰৰ পানী যোগান ধৰি আছে সেই পানীৰ লিটাৰবিলাকত বা গ্লেনবিলাকত আমি চাইছোঁ কোনো ধৰণৰ ষ্টিকাৰ নাই। সেই ষ্টিকাৰবিলাকত আচলতে নিয়ম মতে আপোনাৰ কোনদিনা পানীবিলাক মেনুফেকচাৰ কৰিলে সেই ডেটটো লিখা থাকিব লাগে, আৰু কিমান দিনলৈকে এইটোৰ এক্সপায়াৰ্ড থাকিব সেইটো তাতে মেনশ্যন কৰা থাকিব লাগে। কিন্তু আমি ড্ৰামবিলাকত চাওঁ কোনো ধৰণৰ সেই তাৰিখবিলাক মেনশ্যন হোৱা নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰলৈ তথা এই আমাৰ প্ৰশাসন বিভাগলৈ আমি অনুৰোধ জনাইছোঁ, আমাৰ অঞ্চলত যোনবিলাক এই পানীৰ ফেক্টৰী সুৰাসুৰে বৃদ্ধি পাই আছে এই সকলোবিলাক ইনভেষ্টিগেশ্যন হ'ব লাগে, আৰু তেওঁলোকৰ সঁচা অৰ্থত অনুজ্ঞাপত্ৰ আছে নে নাই সেইবিলাকো পৰীক্ষা কৰিব লাগে। যদি অনুজ্ঞাপত্ৰ নাই তেওঁলোকে অনুজ্ঞাপত্ৰ লৈ পেলাই তেওঁলোকে বিজনেছবিলাক কৰিব লাগে। যিহেতু পানীবিলাক খাই আছোঁ, আমি সচেতন ৰাইজসকলে খাই আছোঁ, আমি সকলো ৰাইজে খাই আছোঁ। তো বেমাৰ হ'লে কিন্তু আমি এই আমাৰ অঞ্চলৰ ৰাইজে আমি ভুক্তভোগী হ'ব লাগিব।